বোকাখাটৰ বোকাত ফুলিল তিনি পদুম অধ্যয়নৰ জংকাৰৰে আলোকিত কৰি তুলিলে উৰুখা পজা মেনকা পূজা আৰু চয়নিকা মেধাৰ দৌৰত বোকাখাটৰ তিনি কন্যা কোনোৱে যদি কোনো বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে আন কোনোগৰাকী আকৌ বোকাখাটৰ ভিতৰতে শীৰ্ষস্থানত জিলিকিছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বোকাখাটলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনি ছাত্ৰী জীৱনত থকা প্ৰতিটো ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি অধ্যয়নৰ প্ৰতি থকা একাগ্ৰতাৰে জিলিকি উঠিল বোকাখাটৰ তিনি কন্যা এইগৰাকী হৈছে কৃষক কন্যা মেনকা পাটগিৰি বোকাখাটৰ এটি বানপীড়িত অঞ্চল অগৰাতলি বেলগুৰি গাঁৱৰ নিম্ন মধ্যবিত্ত তথা এক কৃষিজীৱী পৰিয়ালৰ ৰবিচন্দ্ৰ পাটগিৰি আৰু প্ৰণীতা পাটগিৰিৰ একমাত্ৰ সন্তান মেনকা জীৱনলৈ অহা প্ৰত্যাহ্বানক প্ৰত্যাহ্বান হিচাপে নলৈ একান্ত প্ৰচেষ্টাৰে অধ্যয়ন কৰি অৱশেষত 90% নম্বৰেৰে বোকাখাটৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল মেনকাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বোকাখাট জাতীয় বিদ্যালয়ৰ পৰা 90.8% নম্বৰেৰে সৰ্বোচ্চ নম্বৰ লাভ কৰে মেনকা পাটগিৰিয়ে লাভ কৰা মুঠ নম্বৰ হৈছে 454 ভৱিষ্যতে আইন বিষয়ত অধ্যয়ন কৰাৰ আশা পুহি ৰখা মেনকাই আজৰি সময়ত লেখা মেলা বিহু নাচ কবিতা আবৃত্তি আদি ক্ষেত্ৰতো অংশ লৈ আগবাঢ়ি গৈছে খুব ভাল লাগিছে আজি এটা ভাল অনুভৱ আজি মই ইয়াৰ দ্বাৰাই মই পোনপ্ৰথমে মোৰ মা দেউতাক লগতে মোৰ পৰিয়াল সকলোকে ধন্যবাদ জনাইছোঁ তাৰ উপৰিও আমাৰ বোকাখাট জাতীয় বিদ্যালয়ৰ সমূহ পৰিয়ালৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহুত কষ্ট কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ সোণেশ্বৰ নৰ ছাৰক মই বিশেষ ধন্যবাদ জনাইছোঁ তেখেতে মোক বহুতো সঁহাৰি আগবঢ়াইছে ছাৰে বহুতো আৰ্থিকভাৱে তথা মানসিকভাৱেও বহুত আমাক সাহস দিয়ে ছাৰে প্ৰত্যাহ্বান হিচাপে মই নধৰোঁ যদিও মোৰ দেউতাৰ আৰ্থিকভাৱে ইমান সবল নহ'ব পাৰে কিন্তু তেখেতে মোক কেতিয়াও কিবা অভাৱৰ অনুভৱ হ'বলৈ দিয়া নাছিলে ভৱিষ্যতে বৰ্তমানতো মই এতিয়া গ্ৰেজুৱেশ্যনেই কৰিম ভাবিছোঁ যদি মই সময় বা সুবিধা মিলে বা দেউতাৰ যদি সমৰ্থ হয় তেতিয়া আইন পঢ়াৰ মোৰ সপোন আছে যদি সুবিধা পাওঁ মই মেনকাৰ এই সাফল্যত আনন্দিত পিতৃ মাতৃ ওচৰ চুবুৰীয়াৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও প্ৰয়াস অধ্যয়ন চক্ৰৰ ন্যাসৰ জৰিয়তে বোকাখাট জাতীয় বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়ন কৰাৰো সুবিধা লাভ কৰিছিল মেনকাৰ লগতে অন্য বহু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে দিনটো আজি ভাল লাগিছে ধৰক যিটো বিচাৰিছিলোঁ ধৰক মই বিচৰাটোতকৈ অলপ ওপৰত গৈছে ছোৱালীয়ে ধৰক পঢ়ুৱাইছিলোঁ এনেকৈ ধৰক তাইক যিটো যাব লাগে যেনেকৈ পঢ়িব লাগে ধৰক কৈছিলোঁ মই যাতে পঢ়ি যোৱা ৰিজাল্ট আজি ভাল হ'ব বেয়া হ'ব তাৰ কোনো কথা নাই যাতে শিক্ষাটো লোৱা প্ৰত্যাহ্বানটো ধৰক সময়ত কিছুমান বস্তু দিব নোৱাৰোঁ এনেকুৱা ক্ষেত্ৰত ধৰক আজি কিতাপ বহিৰ পৰা আৰম্ভ কৰি তেনেকুৱা জাতীয় কিছুমান কেতিয়াবা অলপ প্ৰত্যাহ্বান অকণমান হেৰি হয় গতিকে সেইখিনি অকণমান আছিলেতো তথাপিও যিমানখিনি পাৰিছিলোঁ তাইক দিছোঁ তাই যেতিয়া মনৰ ইচ্ছা তেতিয়াই তাই পঢ়া টেবুললৈ যায় কওঁ বাৰু নোখোৱাকৈ নাথাকোঁ কিন্তু যেতিয়া কয় যে মোৰ এতিয়া পঢ়িবলৈ মন যোৱা নাই তেতিয়াও জোৰ নকওঁ মনৰ ওপৰতহে তাই পঢ়ে আৰু যথেষ্ট হেৰিটোৱে কষ্ট হৈছে পইচা পাতি হ'লেও বা নিয়মৰভাৱে আমি চলা মানুহ কিন্তু হ'লেও স্বাস্থ্যৰ বাবে যিটো কষ্ট সেইটোৱে আৰু সেইটো থাকিবই চাগে আৰু মাক হিচাপে তেওঁ ইয়ালৈ অহা নাছিল কিন্তু আমি তেওঁৰ যি অগ্ৰগতি সেই অগ্ৰগতিৰ খতিয়ান চাই পেলাই আমি তেওঁ এটা অত্যন্ত ভাল ৰিজাল্ট দিব বুলি আমি আশা কৰিছিলোঁ আৰু তেওঁ বৰ দূৰান্তৱৰ্তী অঞ্চলৰ পৰা আহে অগৰাতলি ৰেঞ্জৰ একেবাৰে ভিতৰৰ পৰা তেওঁ ইয়ালৈ আহে আৰু তেওঁ ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ যি আৰ্থিক অৱস্থা সেই আৰ্থিক অৱস্থাও অত্যন্ত দুখ লগা আৰু দেউতাকে নিয়মিত কাম কৰি দৈনিক হাজিৰা কৰি আচলতে ঘৰ চলাই আছে পোহপাল দি আছে তেনে ক্ষেত্ৰত তেওঁ যে ইমান সুন্দৰ এটা ৰিজাল্ট কৰিবলৈ বা ফলাফল এটা আমাক হ'লেও বা সমাজলৈ হ'লেও বা জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ হ'লেও আগবঢ়াই থৈ গ'ল তাৰ বাবে আমি অত্যন্ত সুখী হৈছোঁ কেৱল মেনকাই নহয় এইগৰাকী চয়নিকা গন্ধিয়াই বেষ্ট একাডেমীৰ পৰা কলা শাখাত 6টা বিষয়ত লেটাৰ মাৰ্ক
সহ 90.2% নম্বৰেৰে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পিতৃ বীৰেন গন্ধিয়া দুৰ্ঘটনাত পতিত হৈ প্ৰায় শয্যাগত। তেনে প্ৰত্যাহ্বানকো নেওচি জীয়ৰী চয়নিকাই 100 নম্বৰ লাভ কৰি ৰাজনীতি বিজ্ঞানত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। দুৰ্ঘটনাত পতিত হোৱাৰ পাছৰে পৰা ভৰিৰে খোজ কাঢ়িব নোৱাৰা পিতৃৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল। তেনে সময়তে ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিলে বোকাখাতৰ এগৰাকী সমাজকৰ্মী তথা ব্যৱসায়ী সঞ্জীৱ বৰঠাকুৰ। মেধাৱী চয়নিকাৰ পঢ়া শুনাৰ ক্ষেত্ৰত যাতে আৰ্থিক অনাটনে প্ৰত্যাহ্বান নানে তাৰ প্ৰতি লক্ষ্য ৰাখি চয়নিকাক অধ্যয়নৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে বৰঠাকুৰে। নিয়াসৰ হৈ আৰ্থিকভাৱে দুৰ্বল হৈ পৰা পৰিয়ালটোৰ ছাত্ৰীগৰাকীক 2 বছৰে পঢ়া শুনাৰ দায়িত্ব লৈছিল সঞ্জীৱ বৰঠাকুৰে। ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে চয়নিকাই। বেষ্ট একাডেমিত পঢ়ি মোৰ খুবেই ভাল লাগিলে। তাত পলিটিকেল ছায়েন্স হ'ল 100। মহাবিদ্যালয়ৰ ফালৰ পৰা বহুতেই সহযোগিতা আগবঢ়াইছিলে। মোক মেট্ৰিক দি উত্তীৰ্ণ হোৱাৰ পিছত 2 বছৰ সম্পূৰ্ণ ফ্ৰীকৈ পঢ়ালে। তাৰপৰা বাছৰ ভাড়াও ফ্ৰীকৈ দিছিলে আৰু চবেই সহযোগ কৰিছিলে মোৰ লগত। পঢ়াত কিবা নোৱাৰিলে বুজাই দিছিলে ভালকৈ, ঘৰলৈও আহি বুজাইছিলে। মেট্ৰিক দিয়াৰে পৰা মানুহৰ এটা লক্ষ্য থাকে, তেনেদৰে মোৰো UPSC দি পেলাই IPS হোৱাৰ সৰুৰে পৰা লক্ষ্য আছে। মই সেইটোকে কৰিম বুলি ভাবিছোঁ। ইয়াৰ উপৰি মই কবিতাও লিখোঁ আৰু কবিতা লিখোঁ। হবি। ছোৱালীজনী বাৰু পঢ়াত ঠিকেই, মনটো বাৰু ভালেই লাগিছে। খালি বেষ্ট একাডেমিৰ পৰা বাৰু 2 বছৰ ফ্ৰীকৈ কৰি দিলে। মোৰো এই ভৰি এয়া এক্সিডেণ্টত ভাগিলে। এতিয়া পঢ়াবলৈহে এখন মানে হেৰি হৈছে আৰু আপোনাৰ মই মানে কি কামৰ পৰা এই ঠিকাদাৰ আণ্ডাৰত কাম কৰি আছিলোঁ। কামৰ পৰা ওলাই আহিয়ে মানে বাইক এক্সিডেণ্ট হ'ল। বাইক এক্সিডেণ্টতে ভৰিটো ভাগিলে আজি 1.5 বছৰ হ'ল। এতিয়া মানে পঢ়াবলৈকে সেইটো এটা দিগদাৰী এটা হৈছে আৰু। ঠিক সেইদৰে এইগৰাকী পূজা দাসেও নিজৰ দৃঢ়তা, একাগ্ৰতা বা অধ্যাৱসায়ৰ জৰিয়তে উৰুখা পজাটো আলোকৰে আলোকিত কৰি তুলিলে। বোকাখাত নাহৰজান তিনিআলিৰ পূজা দাসে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বোকাখাত বেষ্ট একাডেমীৰ পৰা কলা শাখাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ 89% উত্তীৰ্ণ হৈছে। তেওঁ লজিক এণ্ড ফিলচফি বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। পূজাৰ পিতৃ পেছাত এগৰাকী পাণ দোকানী। পাণ দোকানখনৰেই পৰিয়াল পোহপাল দি অহা পূজাৰ পিতৃ সঞ্জীৱ দাসৰো জীয়ৰীক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চয়নিকাৰ দৰেই পূজাৰ ক্ষেত্ৰতো ব্যৱসায়ী সঞ্জীৱ বৰঠাকুৰে 2 বছৰৰ পঢ়া শুনাৰ খৰচ বহন কৰে। ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱাৰ সপোন পুহি ৰাখিছে পূজাই। মই লজিক এণ্ড ফিলচফি নামৰ বিষয়টিত মই 100 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। মই ঘণ্টাটো মই এতিয়া নাজানো, কিন্তু মই ৰাতিপুৱা পঢ়িছিলোঁ আৰু ৰাতি অলপ দেৰিলৈকে পঢ়িছিলোঁ আৰু ৰাতিপুৱা সোনকালে উঠি পঢ়িছিলোঁ। আমাৰ কলেজৰ যিটো টিচাৰবিলাক আছে তো বহুত ধৰণে সহায় কৰিছে। ঘৰত আহিও দেখাই দিছিলে আৰু ইংলিছ বিষয়ত যিহেতু মই অলপ দুৰ্বল আছোঁ তো ছাৰহঁতে টিউশ্যনো দি দিছিলে আৰু বাকী দেখাই দিছিলে আৰু মাহঁতেও বহুত সহায় কৰিছিলে। সুখী আছোঁ। ভাল লাগিছে যে পাইছোঁ, এইটো পাবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে চেষ্টা কৰিম যে তাতকৈ ভাল ৰিজাল্ট কৰিব পাৰোঁ। ইয়াৰ পিছত এতিয়া মোক গ্ৰেজুৱেশ্যন কৰিব লাগিব। তাৰপিছত পষ্ট গ্ৰেজুৱেশ্যন কৰি মোক নিট দিয়াৰ সপোন আছে। তাৰপিছত প্ৰফেচাৰ হ'ব বিচাৰিছোঁ। ইংলিছৰ বাহিৰে কোনো ছাবজেক্টত মই টিউশ্যন লোৱা নাছিলোঁ আৰু ইংলিছৰ টিউশ্যনটো আমাৰ কলেজৰ ট্ৰাষ্টি আছিলে, তেওঁৱে দি দিছিলে। হ'লেও কলেজৰ পৰা আমাক সহায় কৰিছে 2 বছৰৰ, আৰু টিচাৰবোৰৰ পঢ়া শুনাৰ ক্ষেত্ৰতো সহায় কৰিছে। তাৰপিছতে আমাৰ লজিকত আকৌ হায়েষ্ট মাৰ্ক পাইছে অসমৰ ভিতৰত। মনটো ভাল লাগিছে। সুখী। কি পঢ়াম বুলি ভাবিছে ছোৱালী? তাই এতিয়া ডিগ্ৰী পঢ়িব, আপোনাৰ জেবিত যাম কৈছে। উল্লেখ কৰি থওঁ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বোকাখাত বেষ্ট একাডেমীৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত 100% ফলাফলে একাডেমী পৰিয়ালবৰ্গক গৌৰৱান্বিত কৰি তুলিছে। ঠিক সেইদৰে বোকাখাত জাতীয় বিদ্যালয়তো 100% ফলাফলে বিদ্যালয়খনৰ পৰিয়ালবৰ্গক গৌৰৱান্বিত কৰি তুলিছে। সৰ্বমুঠ 14জন ছাত্ৰ ছাত্ৰীয়ে বেষ্ট একাডেমীৰ পৰা ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱাৰ উপৰিও 3জন ছাত্ৰ ছাত্ৰীয়ে 3টা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মেনকা, পূজা আৰু চয়নিকা জীৱনৰ জখলাত দুপে আগুৱাই যাওক, তাৰে কামনাৰে নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা 3গৰাকীলৈ জনালোঁ অলেখ শুভকামনা।
বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।